So hey guys, নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। তো গাইস আজি ভিডিওটো ৰাতিপুৱাই পৰা আৰম্ভ কৰি দিলো। তো এতিয়া বাজিছে 7:30 হৈ গ'ল ৰাতিপুৱা। তো এতিয়া উঠিলো বিছনাৰ পৰা। উঠিব মন নাছিলে, তো উপায় নাই আৰু উঠিব লাগিব। আহক আমি ভিডিওটো আৰম্ভ কৰো। ইয়া চাওক গাইস, মানে মোৰ বিছনাৰ ওচৰতে কাৰেণ্টৰ সুইচ বৰ্ডখন লৈছো, কাৰণ মোবাইল চাৰ্জৰ কাৰণে বহুত বেছি সুবিধা হয়। এখানে মানে এনেকৈ এখন বিছনা, এখন সুইচ বৰ্ড। তো এতিয়া কাৰেণ্ট অপব্যৱহাৰ কৰিব নোৱাৰি যিহেতু, তো মই এতিয়া উঠিলোঁ। তো এতিয়া সুইচ বৰ্ডৰ সুইচটো মই এনেকৈ বন্ধ কৰি থৈ যাম। তো আৰু ইয়াৰ পৰা কানেকশ্যন দিয়া আছে এইফালে এইখন বৰ্ডত। তো এইখন বৰ্ডটো মই বন্ধ কৰিব লাগিব। তো এইটোতো বন্ধ কৰিব লাগিব, এইখন সুইচ বৰ্ডটো। উপায় নাই আৰু ভাই, আমি গাঁৱলীয়া মানুহ এনেকৈ। তো এনেকৈ বন্ধ কৰি দিলোঁ। এইফালে মই হাতত লৈ ল'লোঁ মই মোৰ ব্ৰাছডাল, মানে তাত মাজিব লাগিব, তাত চাফা কৰিব লাগিব। তো আহক আমি গাইছ, এয়া দেখিবলৈ পাইছে মানে মোৰ ঘৰটোত ৰাতি পানী পিয়াহ লাগিব বুলি এনেকৈ পানী আনি থৈ দিছিলোঁ এনেকৈ খুঁটিতে। তো ৰাতি পানী খোৱা নহ'ল বাৰু। তো এনেকৈ আৰু খুঁটিটো এতিয়া লৈ যাম বাহিৰলৈ। তো গাইছ এনেকৈ মই বাহিৰলৈ ওলালোঁ। আজিচোন তামাম ৰ'দে, বাপ্পা বাপ্পা ডেঞ্জাৰ ৰ'দ। আজি গৰমে দিব নেকি। মই বাহিৰত পালোঁ আহি বৰ্তমান। এতিয়া ব্ৰাছ কৰিম। তো কলগেটটো বিচাৰিব লাগিব। ইয়াতে আছে, কলগেটটো পাই গ'লোঁ। এয়া চাওক, এতিয়া কলগেট লগাই ব্ৰাছ কৰিম। কি এন্ধাৰ হৈ আছে, মানে মই ইফালৰ পৰা এনেকৈ আছোঁতো, সেইকাৰণে মানে এন্ধাৰ দেখে বেছি। কলগেটটো লগাই লওঁ ৰ'ব। কলগেটটো শেষ হ'ব ধৰিছে, তো একদম টিপি টিপি ওলাব লগা হৈছে। কলগেট বেছি দিব নোৱাৰা, লগাই ল'লোঁ কলগেট। এতিয়া মাজিব লাগিব। গাইছ কলগেট ব্ৰাছত লগাই দিলোঁ। এতিয়া দাঁত চাফা কৰাত লাগি যাম আৰু। দমকলত ব্ৰাছ পটত কলগেট আছে যিহেতু, অলপমান পানী লগাই দিলে ব্ৰাছ কৰি বহুত বেছি ভাল লাগে, মানে সেইকাৰণে পানী লগাই ল'লোঁ। দাঁতটো চাফা কৰি ল'ব লাগিব। হাইষ্ট 10 মিনিট ডাঙৰটো তো চাফা কৰা হৈ গ'লে। এনেকৈ মই দাঁত চাফা কৰি আছোঁ, ব্ৰাছ কৰি আছোঁ আৰু। তো গাইছ সদায় ধোৱা নিচিনাকৈ আজিও এনেকৈ মুখ ধুই মেলি ল'লোঁ। তো ধুনীয়া আৰু এতিয়া ভাল লাগিছে, ফ্ৰেছ লাগি গ'ল। তো আহক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। তো গাইছ এয়া চাব পাৰে, মোৰ পিলপিলিখন ইয়াতে ৰখা হয়। তো এনেকৈ আৰু। তো এতিয়া 9মান বজাত আৰু পিলপিলি লৈ ওলাই যাম আৰু। তো এইখন মানে চাৰ্জ দিয়া চকী আছিলে, তো চাইডিং কৰিব লাগিব। তো বেক কৰি দিলে আৰু লাগি যাব। ইয়াতে এনেকৈ ৰাখোঁ আৰু। তো গাইছ কুহুমীয়া গৰম পানী কৰি এবাটি খাওঁ আৰু ৰাতিপুৱাই পুৱাই। কি কৰিম আৰু, খাবতো লাগিবই। এনেকৈ আৰু চান্দিত গৰম কৰি থোৱা আছে। তো এনেকৈ মই পানী এবাটি খোৱাত লাগি গ'লোঁ গাইছ। তো বেছি গৰম হ'ল পানীটো। তো গাইছ ভাত পানী খাই ল'লোঁ আৰু ৰাতিপুৱাৰ সাজ খাই ল'লোঁ। এতিয়া মই আপোনালোকক সদায় দেখুওৱাৰ দৰে মই আপোনালোকক গাহৰি দুটা দেখুৱাম। তো আপোনালোকে চাব কিমান ডাঙৰ হৈছে। তো মই আপোনালোকক সদায় মোৰ ভিডিঅ'ত দেখাই থাকোঁ গাহৰি দুটা। তো আজিও মই আপোনালোকক দেখাম। তো চাব। আহি পাই গ'লোঁ ঘৰৰ পিছফালৰ বাৰীত। এয়া গাহৰিটো চাওক, ধুনীয়াকৈ সোমাই আছে। আৰু এইটো সদৌ সিফালে এটা দেখিবলৈ পাইছে, এইটো কি কয় মানে কেমেৰাত মানে দূৰৰ পৰা বেছি কভাৰ নকৰেতো, মানে সৰু দেখা পাইছে আৰু। তো ইমানো সৰু নহয়, তো বিকিব হৈছে আৰু। তো এইটো সোমাই আছে, এইটো চাওক কি আৰামকৈ সোমাই আছে, খাই লৈ পূৰা সোমাই আছে আৰু। সাৰ সুৰ নাই আৰু, পূৰা সোমাই আছে। গাইছ 9টা বাজিবৰ হৈ গ'ল। তো এতিয়া যাব লাগিব ৰিক্সা লৈ চকৰ ফালে ওলাই। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ নেকি। এনে চিম্পুল ভিডিঅ' আছিলে আৰু। তো বাই।